বাইহাটাত মাছ মাৰিবলৈ গৈ 3 কিশোৰৰ সলিল সমাধি। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ নিজ মদাৰতলা গাঁৱত শনিবাৰে বিয়লি এক শোকাবহ ঘটনা সংঘটিত হয়। মাছ মাৰিবলৈ গৈ এটা পৰিয়ালৰ 2 পুত্ৰসহ 3টা কিশোৰৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। জানিব পৰা মতে শনিবাৰে দিনৰ প্ৰায় 12 বজাত ঘৰৰ পৰা 3টা কিশোৰে পথাৰলৈ মাছ মাৰিবলৈ ওলাই যায়। কিন্তু বিয়লিলৈকে 3টা কিশোৰে ঘৰলৈ উভতি নহাত পৰিয়াল তথা প্ৰতিবেশী লোকে বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰে। তেনে সময়তে গাঁওখনৰ গোপাল থানাৰ সমীপত এক্সকেভেটৰেৰে খন্দা এটা দ পুখুৰীৰ পৰা বিয়লি 4:30 স্থানীয় লোকে 3টা কিশোৰকে মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত কিশোৰ 3টা ক্ৰমে নিজ মদাৰতলা গাঁৱৰ গাঁও প্ৰধান লক্ষ্যধৰ ডেকাৰ 2 পুত্ৰ তথা কৰলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আকাশদ্বীপ ডেকা ওৰফে হিমাংশু আৰু কনিষ্ঠ পুত্ৰ তথা আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ ডেকা, লগতে একেখন গাঁৱৰে দিন হাজিৰা কৰি সংসাৰ চলোৱা তৰণী বৈশ্যৰ একমাত্ৰ পুত্ৰ তথা আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকুৰ বৈশ্য বুলি জানিব পৰা গৈছে। বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী তথা কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত উক্ত ঘটনাই শোকৰ ছাঁ পেলাইছে। বিয়লি ঘটনাস্থলীত কমলপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ 3টা কিশোৰৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।